এক মৰ্মান্তিক ঘটনা। পুত্ৰৰ বিয়ালৈ অহা ভকত থবলৈ গৈ অঘটন। ভকত থবলৈ গৈ ঘৰলৈ আহিল পিতৃৰ মৃতদেহ। এইদৰে গছত খুন্দা মাৰি এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হ'ল নাজিৰাত। নাজিৰাৰ মেজাংগাত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিল। AS04L5287 নম্বৰৰ বাহনেৰে ভকত হৈ ঘৰলৈ উভতি আহি আছিল। কিন্তু আধা বাটতে দুৰ্ঘটনাত পতিত হৈ মৃত্যু হ'ল যতীন শইকীয়া। ঘটনা অনুসৰি গেলেকীৰ নামদঙিয়াৰ যতীন শইকীয়াৰ পুত্ৰৰ বিবাহ আছিল দেওবাৰে। গড়গাঁৱত ভকত হৈ উভতি আহিছিল যতীন শইকীয়া। তেনেতে সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা, যাৰ বাবে পুত্ৰৰ বিয়াৰ আনন্দ মাৰ নযাওঁতেই পিতৃয়ে হেৰুৱাবলগীয়া হ'ল প্ৰাণ। এইদৰে নাজিৰাৰ মেজাংগাত পথৰ দাঁতিত থকা এজোপা গছত প্ৰচণ্ড খুন্দা মাৰে, যাৰ ফলত থিতাতে নিহত হৈছে যতীন শইকীয়া। আৰু যোৰহাটৰ নকছাৰীৰ পূৰ্ণ তামুলীৰ মৃত্যুৱে এতিয়া শোকাকুল কৰি তুলিছে পৰিয়ালটোক। আচলতে হ'ব লগা নাছিলে, কিন্তু দুয়োজনৰ কিবা এটা আজি মৃত্যুৰ ক্ষণেই আছিলে। এঘণ্টা আগত হোৱা হ'লে আমিও লগতে যাব লগা হ'লহেঁতেন। আচলতে অনুষ্ঠানটো আমি কৰি আহোঁতে প্ৰায় 1:30মান বাজিছে। চাহ তাহ খাই আৰু আমাক আচলতে আমি বৰ কালি অকলশৰীয়া হৈ গ'লোঁ। তেখেতে নিজেই ক'লে বোলে মই থৈ আহিমগৈ, আপুনি চিন্তা নকৰিব। সেইদৰে আমি কথা বতৰা পাতিলে আমাক ঘৰত নমালে আৰু নমাই আমি তাতে আৰু তেওঁক সহবাস ধৰি আৰু মই মুখত কিবা এটা লৈ যাওঁ, আপুনি নাহিব, এনেকৈ বুলি মই দিও পঠাইছোঁ। ঠিক 3টা বাজিবলৈ 10 মিনিট আছে বুলি ইমান ঘড়ী চোৱা নাই। হাত মুখ ধুই পেলাই বিচনাত পৰোঁতে 3 বাজিছে আৰু চিলমিল টোপনি আহিছে। হৈছে 4:20 খবৰ আহিছে যে ফোন মাৰিছে আমাৰ তাৰানাথ বৰুৱাতে, তাৰ পৰা কিমান সময়ত ওলাই আহিলে। মই বোলো 3 বজাত গৈছে, ঘৰ পোৱাহি নাই নহয়, কি হৈছে কথাটো। এতিয়া মই ফোন মাৰিছোঁ, তেওঁ নাম্বাৰলৈ ফোন মাৰিছোঁ। মই ভাবিছোঁ যে গাড়ী চাড়ী কিবা পামচাৰ হৈছে আৰু যেনে কৰিছে এনেকৈ ভাবিছোঁ। আকৌ ফোন মাৰিছে যে একো খবৰ একো পোৱা নাই। তেতিয়া লগে লগে মোৰ সন্দেহ হৈছে, এওঁ কৈছে আপুনি সেইফালৰ পৰা আহক, মই এইফালৰ পৰা গৈ আছোঁ। এনেকৈ লগে লগে উঠি আৰু কাপোৰ পিন্ধি আৰু লগে লগে আহিছোঁ। আহি মাজে মাজে মই চাই আহিছোঁ, থানা পাৰ হৈছোঁ, নাজিৰা থানা পাৰ হৈছোঁ। এখেতে ফোন কৰিব ক'ব পাৰিব, নাজিৰা থানা এইখিনিলৈকে একো মই পোৱা নাই। মেটেঙা ডোখৰতো মই লাহে লাহে ইফালে চাইছোঁ, একো পোৱাই নাই। তাকে ময়ো মেটেঙা পাইছোঁহি বোলে, এতিয়া একো দেখা নাই আছিল বোলে। অকণমান পাছতে খবৰ পাইছোঁ বোলে এওঁ ইয়াতে আছে, নপতা হ'ল, লগে লগে ময়ো পাইছোঁগৈ আৰু। গতিকে এনেকুৱা কথা আপোনালোক গৈ পাওঁতে তেখেতলোক ইতিমধ্যে 3 বজাত তেওঁ ঘৰৰ পৰা ওলাই আহিছে। খুব বেছি আমি এঘণ্টা ডিফাৰেঞ্চত আমি খবৰটো পাইছোঁ। 4 বজাত 4:10 আমাৰ তাৰানাথ বৰুৱাৰ বাপলে ঘৰৰ পৰা ফোন কৰিছে, দৰাঘৰৰ পৰা, যে তেখেতসকল আহি পোৱাহি নাই, যে কেতিয়া আহিলে তাৰ পৰা, কেতিয়া আহিলে তাৰানাথ বৰুৱাই নাজানে। গতিকে মই তেতিয়া ক'লোঁ যে মোলৈ ফোন কৰিছে, মই চিলমিল টোপনি বহিছোঁহে। আপোনালোকে ৰাস্তাতে পাইছে নেকি? আমি স্পটত বিচাৰি আহি পেলাই পাইছোঁ। তাৰ আগত আমাক কোনেও খবৰ দিয়া নাই। প্ৰথম আপোনালোকে দেখিছে? প্ৰথম আমাৰ তাৰানাথ বৰুৱা আহিছে আৰু তেওঁৰ ছোৱালীজনী আহিছে, যতীন শইকীয়া ছোৱালীজনী আহিছে। আহি পেলাই আমি শুনাশুনি আপুনি ক'ৰ পালে? মোক কৈছে মই বোলো নাজিৰা থানা পাইছোঁ। তাৰপিছত আমি আৰু খবৰ দিছোঁ, হেৰি এটা কৰিছোঁ, গোটেই মানুহ গোট খাইছে। তাৰপৰা আমি থানালৈ হেডকোৱাৰ্টাৰলৈ ফোন কৰিলোঁ, থানা হেডকোৱাৰ্টাৰ শিৱসাগৰলৈ 100 মাৰি পেলাই। তাৰপিছত আমি মানুহ পঠাই আছোঁ, এনেকৈ বুলি কৈ থানাৰ পৰা আকৌ আহিছে। আমাৰ ল'ৰাটোৰ বিয়া কালি হৈ গৈছে। ল'ৰাটোৰ বিয়া কালি 12টা-1টা বজাত ছোৱালী আনি সোমাইছেহি। আৰু তাৰ পাছতে আমাৰ এটা আনুষ্ঠানিক কৰ্ম আছে। আনুষ্ঠানিক কৰ্ম বেছি সময় হোৱা নাই, অকণমান সময় হৈছে। তাৰপিছত আৰু আহি পেলাই বোলে তেখেতৰ মই বোলো কাৰোবাক কওক। নাজিৰাৰ পৰা ব্যুৰো ৰিপৰ্ট, ৰিপৰ্টাৰ এনি। Hone your skills by joining Scholars Institute of Technology and Management and Scholars Institute of Science and Commerce. In a lush green campus close to nature, we provide high-quality education with the aid of modern tools and techniques, up-to-date study materials, expert faculty, and fitness facilities. With a vision to transform every student into a good citizen of our nation, we ensure your bright career here. Come to SITM, Garoghuli Gorsuk, Guwahati 35.